কৈ বোকা ডখৰতে 79 বছৰ হ'ল ভাৰত দেশ স্বাধীন হোৱা আজি সেই 79 বছৰত ভৰি দিছে যিহেতুকে মই আছোঁ ঘৰতে সাধাৰণ হিচাপে মই ভিডিঅ'খিনি বনাওঁ দিনটোত কি কৰোঁ কি নকৰোঁ ক'লৈ যাওঁ ক'লৈ নাযাওঁ এইখিনি কি এইফালে আছে পপা চুলি কাটি দিব লাগে মইতো শাওণ মাহত চুলি কটাই নাই শাওণ ভাদতে কাটিম ভাদতো নালাগে বুলি কয় শাওণতো নালাগে বুলি কৈ এতিয়া কাৰ কথা শুনিম ন ভাবিছোঁ ভাদতে কাটিম বুলি আৰু পপাক চুলিখিনি কাটি লওঁ আজিৰ দিনটোত কি কৰোঁ এইখিনি মই আপোনালোকক থুলমূলীয়াকৈ ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাব চেষ্টা কৰিম চাব ঘামি গ'লোগৈ নহ'লে বা চেলুনলৈ গৈ যদি কাটিলেহেঁতেন 50 টকাৰ পৰা 60 টকা দিব লগা হ'লহেঁতেন বা 40 টকা গাঁও হিচাপ ধৰিছোঁ এনেইতো আপুনি মইতো গোলাঘাট জিলাৰ হয় আমাৰ টাউনখন ওচৰতে আছে মেৰাপানী টাউন এইখনে আমি টাউন বুলি ভাবোঁ ঘৰৰ ওচৰতে বহুত ডাঙৰ কিবা সমস্যা হ'লে আমি গোলাঘাট টাউন যাওঁ গোলাঘাটত চুলি কাটিলে টাউনত আপুনি 80 টকা বা 90 টকা দিব লাগিব বা 70 টকা চুলি কাটিলে আৰু মেৰাপানী টাউনত সেই 70-80 টকাই লয় আমাৰ ঘৰৰ ওচৰতে গাঁৱত এনেকৈ চেলুন দোকান আছে তাত কাটিলে 40 টকা 50 টকা লয় মই কেতিয়াবা কাটি দিওঁ কাৰোবাক 30 টকা লওঁ 20 টকা লওঁ 10 টকা লওঁ এনেকৈ কাটোঁ 10টা 48 চুকা ৰ'দ দিবলৈ ধৰিছে আৰু মানে 3-4 দিনমান বতৰটো একদম কোমল ধুনীয়া কৰি ৰাখিছিলে এতিয়া আহি গ'ল চুকা ৰ'দ দিয়ক বতৰ কাম কৰিব আমি কাম কৰিব লাগে মধুৰি খাই হেক দিলেও ভাতোৱে নাখাওঁ গৰুকেইটাক ঘাঁহ পানী আৰু দিলোঁ ঘাঁহ আৰু পানী সঁচাকৈ দেই মানুহে গৰু পুহিব নোৱাৰা হৈছেগৈ আৰু তেনেকুৱা আগতে যেনেকৈ মই দেখিছিলোঁ সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ মুকলি পথাৰ আছিলে হাবি জংঘল আছিলে তাতে গৈ গৰুৱে ঘাঁহ খাই আছিলে পেট ভৰাই আছিলে এতিয়া তেনেকুৱা জেগা নাই মানে একদম গোটেই মানুহে বাৰী পাতিলে বাগান পাতিলে কিবা কিবি কৈ গোটেই জেগাবিলাক বন্দী হৈ গ'ল ভালেই হৈছে আৰু এই এনেকুৱা এটা কথা চাওকচোন গৰু বজাৰখন মানে একেবাৰে বন্ধ কৰি দিলে গৰু বিকিব নোৱাৰে গৰু মাংস খোৱাটোৱে বন্ধ কৰি দিলে এতিয়া মুছলমান মানুহে গৰু খায় বা বেলেগ জাতি মানুহে গৰু খায় গৰু এতিয়া বন্ধ কৰি দিলে নাগালেণ্ডত গৰু খায় তালৈনো কি এটা চাপ্লাই হ'ব গৰু বিকিবই নিদিয়ে বাৰু ৰ'ব ভাগিনটো আহিছে ভণ্টি আহিছে ভাগিনক বোলে চুলি কাটি দিব লাগে চুলি নাইকিয়াকে কাটি পাতলা কৰি দিলে অকণমান চুলি
নোলোৱাকে কাটি পেলাম নেকি এই সৰুডোখৰ নকৰে মই সব কাটিম নে গাড়ি কেনে গাড়ি